আৰু তাৰ পৰা আহি মই মেডিকেলত যাব মন আছিলে, মেডিকেল বিভাগত। তেতিয়া গুৱাহাটী মই ডায়েলিচিছ টেকনিচিয়ান পঢ়িব গৈছিলোঁ আৰু মোৰ অলপ অসুবিধা হোৱাৰ কাৰণে ঘূৰি আহিলোঁ। আৰু লকডাউন তেতিয়া আহিলে 2022 চনৰ পৰা মই কম্পিউটাৰত এডমিশ্যন কৰি লখিমপুৰত আহিলোঁ টাউনত। আৰু তেতিয়া মই পুলিচত যাম বুলি ভবা নাছিলোঁ আৰু মই বহুত ঔষধ আছিলোঁ। তেতিয়া মোৰ লগৰবিলাকে কৈছিলে তুমি পুলিচৰ ইণ্টাৰভিউ কিয় নিদিয়া বুলি। তেতিয়া মই কৈছিলোঁ মই পাৰিম জানো। তেতিয়া কৈছিলে পাৰিব, কেলৈ নোৱাৰিব, এনেকৈ কৈ আছিলে। মোৰ বান্ধৱীটো মই ফিল্ডত গ'লে মই এক পাকো মাৰিব নোৱাৰিছিলোঁ। তেতিয়া মোৰ লগৰ ছোৱালীজনীয়ে ক'লে তুমি পাৰিব, মোক লাহে লাহে শিকাই দিলে আৰু তাকো থেংক ইউ কৈছোঁ। আৰু মোৰ লাৰ্ণ উইথ SPK চেনেল ছাৰসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া তুমি কৈছা যে তুমি বহুত বেছি শকত আছিলা। ক্ষীণ মানুহ শকত হ'বলৈ বহুত সহজ, কিন্তু শকতৰ পৰা ক্ষীণ হ'বলৈ বহুত কষ্ট। যি কষ্ট মই বহুতবাৰ কৰিব চাইছোঁ, বহুতবাৰ মই ক্ষীণাবৰ কাৰণে ট্ৰাই কৰিছোঁ, কিন্তু পৰা নাই। এতিয়াও মানে বহুত কষ্ট হয় শকত হ'লে। এতিয়া এই যিটো শকতৰ পৰা ক্ষীণৰ যিটো যাত্ৰা হয়, তুমি কেনেকৈ কৰিছিলা, কিমান সময় প্ৰেক্টিছ কৰিছিলা? মই দুবাৰে কৰিছিলোঁ। ৰাতিপুৱা আধা ঘণ্টামান ৰানিং কৰিছিলোঁ আৰু পিছবেলাটো আধা ঘণ্টাই কৰিছিলোঁ। আৰু যেতিয়া মই টাইম আহিছে তেতিয়া ভালকৈ কৰিছোঁ আৰু বহুত বহুত ধন্যবাদ। তুমি ইয়ালৈ অহাৰ কাৰণে আকৌ এবাৰ বহুত বেছি অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তক তোমাৰ জীৱন ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।